বিগত সময়ছোৱাত অসমৰ কা আন্দোলনত জড়িত হোৱাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য বিভিন্ন নাগৰিকত্ব সংশোধনী আইন বিৰোধী যিসকল অসমৰ নাগৰিক সেইসকলৰ ওপৰত বিভিন্ন গোচৰ আদি জাপি যি শাসকীয় পক্ষই এটা শান্তিপূৰ্ণ আন্দোলন দমন কৰিবৰ প্ৰচেষ্টা কৰিছিল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছিলো। বিগত অসম বিধানসভাৰ মাৰ্চৰ 1 তাৰিখৰ দিনাখন আমি শাসক দলৰ বিৰুদ্ধে সভা স্থগিত প্ৰস্তাৱো আনিছিলো যে চৰকাৰখনে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে আৰু যিসকলে আন্দোলনৰ সপক্ষে আছে তেখেতসকলক বিভিন্ন গোচৰত অভিযুক্ত কৰি কোটাহালত বন্দী কৰি থৈছে আৰু এই ক্ষেত্ৰত অখিল গগৈ আৰু অন্যান্য সকলক মুক্তি দিব লাগে বুলিও আমি দাবী উঠাইছিলো। এতিয়া দেখা গৈছে যে কৃষক মুক্তিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিদ্যুৎ সোণোৱাল, মানস কোঁৱৰ আৰু অন্যান্য সকলৰ স্বাস্থ্যৰ যি এটা অৱনতি দেখা গৈছে তাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই যেনেধৰণে তৎকালীন যাৱতীয় ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব পালন কৰা নাই আৰু সেইবাবেই কোৰ্টৰ পৰা আদেশ লোৱাৰ পিছতহে তেখেতসকলক চৰকাৰে স্বাব টেষ্টৰ ব্যৱস্থা কৰিছে। আমি গম পোৱা মতে 3 জন অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱালৰ স্বাব টেষ্ট কৰা হৈছিল আৰু তাৰে এতিয়া 2 জনৰ ৰিজাল্ট দিয়া গৈছে আৰু তেখেতসকল 2 জনৰে পজিটিভ হৈছে। কিন্তু অখিল গগৈ তেখেতৰ ৰিজাল্ট কি সেই কথাটো এতিয়াও জনোৱা হোৱা নাই। যোৱা সময়ছোৱাত অসমৰ স্বাস্থ্য বিভাগে যিমান লোকৰ স্বাব টেষ্ট কৰিছে তাৰ বহুতৰে টেষ্ট ৰিজাল্ট খেলি মেলি ওলাইছে বুলি আমি ইতিপূৰ্বে আপোনালোকৰ আগত কৈছো আৰু এই ক্ষেত্ৰত মন্ত্ৰী মহোদয়ে কৈছে টাইপিং এৰৰ, কিন্তু আমি টাইপিং এৰৰৰ কথা কোৱা নাছিলো, ক্লাৰিকেল এৰৰৰ কথা কোৱা নাছিলো, আমি কৈছিলো ক্লিনিকেল ডায়েগনষ্টিক এৰৰ। যি কি নহওক বৰ্তমান অখিল গগৈ ডাঙৰীয়া অসুস্থ আৰু সেই গতিকে তেখেতকে লৈ বাকী সকলৰ ক্ষেত্ৰতো আমি পূৰ্বতে মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰাৰ নিচিনাকৈ মই ভাবো অসম চৰকাৰে তেখেতসকলক কাৰাগাৰৰ পৰা মুক্ত কৰিব লাগে আৰু তেখেতসকলৰ চিকিৎসাৰ বাবে তেখেতসকলক হস্পিটেলত লৈ আহিব লাগে। আৰু বৰ্তমান যিহেতু কৰোনা হৈ আছে সেই কৰোনাৰ সময়ত তেখেতসকলে যাতে নিজৰ পৰিয়ালৰ লগত থাকিব পাৰে তাৰ বাবে তেখেতসকলৰ কাৰাগাৰৰ পৰা ৰেহাইৰ ব্যৱস্থা কৰিব লাগে। অখিল গগৈৰ যি বেইল আবেদন আগন্তুক সময়ত ন্যায় কোৰ্টত হ'ব আৰু ন্যায় কোৰ্টত যদি বেইল নহয় তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টত হ'ব। আমি আমাৰ দলৰ ফালৰ পৰা ইতিপূৰ্বে ঘোষণা কৰিছিলো যে মই মোৰ হাইকমাণ্ডক দিল্লীত জনাম নিখিল ভাৰত কংগ্ৰেছ কমিটিক যাতে তেখেতক আগন্তুক সময়ত আইনী সাহায্য দিব পৰা যায় আৰু এই সন্দৰ্ভে পত্ৰ প্ৰেৰণ কৰাৰ পিছত আমাৰ দলৰ ফালৰ পৰা মোক জনোৱা হৈছে আমাৰ দলৰ সাংসদ তথা আইনী কোষৰ চেয়াৰমেন সৰ্বভাৰতীয় ৰাজ্যসভাৰ সদস্য শ্ৰী বিবেক টাংখা ডাঙৰীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ছালমান খুৰছিদ ডাঙৰীয়াই আগন্তুক সময়ত কৃষক মুক্তিৰ নেতাসকলৰ বেইল আবেদন হ'ব। এই বেইল আবেদনৰ সময়ত তেখেতসকলৰ সহায় কৰিব। মই আশা কৰো যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা গোচৰত তেখেতসকলক হাৰাশাস্তি কৰিবলৈ বৰ্তমানৰ শাসক পক্ষই বন্দী কৰি থৈছে তাৰ প্ৰতিবাদত যেনেধৰণে আমি আইনী পদক্ষেপ ল'ম এই ক্ষেত্ৰত আমাক ন্যায় দিব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা সাংসদ শ্ৰী বিবেক টাংখা ডাঙৰীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ছালমান খুৰছিদ ডাঙৰীয়াই অখিল গগৈৰ হৈ ওকালতি কৰিম বুলি আশ্বাস দিয়াৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আমাৰ নেতা ৰাহুল গান্ধী আৰু আমাৰ লিগেল ডিপাৰ্টমেণ্টক আন্তৰিক ধন্যবাদ জনাইছো।